ব্যতিক্ৰমক বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ আজি ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে আৰু আজি এক বিশেষ কাৰণত তেওঁলোকে খুব ধুনীয়া এটি অনুষ্ঠান আয়োজন কৰিছে আৰু অনুষ্ঠানটি ইণ্টাৰনেশ্যনেল উইমেন্স ডে উপলক্ষে আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটিৰ এটা পাৰ্ট হ'বলৈ পাই মই নিজকে বহুত বেছি গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু যি অনাৰ মোক তেওঁলোকে প্ৰদান কৰিবলৈ আজি গৈ আছে তাৰ বাবে মই বহুত আনন্দিত হৈছোঁ আৰু খুব ভাল লাগি আছে এই অনাৰটি মই নিশ্চয় এটি মৰম আৰু আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক জীৱনত এইদৰে আগুৱাই যাওঁ বিহুত মই ভাৰতত নাথাকিম মই এইবাৰ বিহুত থাকিম লণ্ডনত তাৰ পৰাই মই বিহুৰ যাত্ৰা আৰম্ভ কৰিম আচলতে মই বিহুৰ প্ৰগ্ৰেমৰ কাৰণেই তাতে গৈ আছোঁ বৃহত্তৰ লণ্ডন অসম এছ'চিয়েশ্যনে মোক তাতে নিমন্ত্ৰণ জনাইছে তাৰ কিছু সময় লৈ মই লণ্ডন গৈ আছোঁ গীত পৰিৱেশন কৰিবলৈ গৈ আছোঁ আৰু লগতে অলপ ফুৰিবলৈ গৈ আছোঁ ধন্যবাদ আনন্দিত আর সম্মানিত আজকে যেইভাবে আপনারা আমাকে ডেকে উৎসাহিত করলেন আমি তো অনেক বছর ধরে আসামের সঙ্গে কাজ করছি কিন্তু আজ এই সম্মানটা পেয়ে আমি সত্যি সত্যি ভীষণভাবে মুগ্ধ সৌমেন আর মিঠু হাজারিকা ওরা মিলে যেটা করলো সেটা আমার জন্য অত্যন্ত সম্মানের আর আমি এত বছর ধরে যে মুগা আমার তাঁতিরা সবাই আজকে উপস্থিত আছে তাদের কাছেও আমি খুব কৃতজ্ঞ কারণ তাদের আমি যা বলেছি ওরা তাই বুনেছে আসামের ডিজাইন আমি কিন্তু কোনো ডিজাইন বদলাইনি আসামের ডিজাইন আসামের মুগা কিংবা আসামের বগা সিল্ক তার উপরেও আমি পারমুটেশন কম্বিনেশন করে সমস্ত ডিজাইনগুলো করেছি আর এই এত জায়গায় পৃথিবীতে নিয়ে গেছি আমার মনে হয় হয়তো আমার কোনো দান আছে অবদান আছে আসামের বয়নশিল্পের ওপরে কিতাপটো আমি মুগাৰ ওপৰত কৰিলোঁ তেখেত প্ৰথম যে অসমৰ বাহিৰত মুগাৰ ওপৰত এটা বুটিক খুলিছিল আৰু এনেকুৱা এখন কিতাপ প্ৰফিটেবল বুক যিটো মুগাৰ ওপৰত তেখেতে কৰিছে তেখেতে খালি ভাৰতবৰ্ষ নহয় ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তত গৈ কিতাপখন তেখেতে প্ৰমোট কৰিছে অসমৰ মুগাক প্ৰমোট কৰিছে তেখেত একচুৱেলি বৈবাহিক সূত্ৰে অসমৰ তেখেতৰ হাজবেণ্ড যোৰহাটৰ আছিল আৰু তেখেতৰ এতিয়া 82 ইয়াৰ্ছ হ'ল তো তেখেতৰ উপস্থিতিত আজি মুগাৰ ওপৰত কিতাপখন আমি ইয়াতে উন্মোচন কৰিব পাৰি আমি খুবেই সুখী হৈছোঁ আৰু আমি খুবেই আনন্দিত আৰু আটাইতকৈ ভাল লগা মুহূৰ্ত আজি আমি এই কিতাপ উন্মোচনৰ লগত আমি আন্তৰ্জাতিক নাৰী দিৱসৰো এটা উদযাপন কৰি আছোঁ তাতে 16গৰাকী আমি প্ৰতিষ্ঠিত মহিলা সমাজে যাক ইনস্পায়াৰ কৰিব পাৰে এনেকুৱা 16গৰাকী মহিলাকো আজি আমি সন্মানিত কৰিম সব মিলাই আমি ভাবোঁ প্ৰতিটি দিন হ'ল নাৰী দিৱস আৰু ব্যতিক্ৰম পৰিয়াল যেটো ৰেসপেক্ট ওমেনহুডৰ কেম্পেইন কৰি আছে প্ৰতিটো দিন আমি নাৰীৰ বিভিন্ন ধৰণৰ যি কৃতিত্ব আছে তাতো এটো উদযাপন কৰোঁ আৰু এই কাৰণে আজিৰ দিনটো আমাৰ কাৰণে অতি বিশেষ